মৰাণ অঞ্চল আৰু বৰ্তমান আমি মৰাণ আৰক্ষী থানাৰ এই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ। মৃতকৰ পৰিয়াল আৰু তেওঁলোকৰ বন্ধুসকল আহি বৰ্তমান মৰাণ আৰক্ষী থানাত ভিৰ কৰিছে। এই সম্পৰ্কত আমি উল্লেখ কৰিব পাৰোঁ যে ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানা অন্তৰ্গত মৰাণ চাহ বাগিচাৰ টিখৰাই চাহ বাগিচাৰ ২ নং ডিভিজনত কালি আবেলি প্ৰায় ৪ মান বজাত এক হত্যাকাণ্ড সংঘটিত হৈছিল আৰু মৰাণ কলেজৰ ছাত্ৰ এজনৰ BSc তেওঁ ফাৰ্ষ্ট ছেমত পঢ়ি আছিলে আৰু তেওঁৰ হত্যা কৰা হৈছিল। কিন্তু আৰক্ষীক এই সময়তে প্ৰশংসা কৰিব লাগিব, কিয়নো একে নিশাৰ ভিতৰতে তেওঁলোক ২জন হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু এই কেছ সম্পূৰ্ণ তেওঁলোক এতিয়া শেষ কৰিছে। হয়, তেওঁৰ পৰিয়ালবৰ্গ এজন লোক আছে, আমি তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। কালি যিটো ঘটনা হ'ল কি ক'ব? কালি ঘটনাটো সঁচাকৈ বৰ দুৰ্ভাগ্যজনক। কি হ'ব, আমি বিশেষকৈ মৰাণ আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো একে ৰাতিৰ ভিতৰতে দোষীক যে কৰায়ত্ব কৰাৰ কাৰণে আমি আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এটা কথা লগতে দোষীক প্ৰকৃত শাস্তি দিয়াটো আমি বিচাৰিছোঁ। চৰকাৰৰ প্ৰতি অনুৰোধ কৰিছোঁ। আমাৰ চৰকাৰ যিহেতু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰশাসন বিষয়াটো চাই আছে, তেওঁ ভাল কাম কৰি আছে সকলোতে। সেইকাৰণে আমি ভাবিছোঁ এই বেয়া যিবিলাক কাম যুৱ উচ্ছৃংখল যি হৈছে, সেই উচ্ছৃংখলবিলাক যাতে ধ্বংস কৰাৰ পথত তেওঁ আগবাঢ়ে, তেওঁক অনুৰোধ জনাইছোঁ। কপিল বৰা, আমাৰ ডিমৌ গোধাবিল চকলা পথাৰ বুলি কোৱা হয়। ক'ত কি পঢ়ি আছিলে? মৰাণত পঢ়ি আছিল। কি পঢ়ি আছিল? ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ। তেওঁ ক'ত বসবাস কৰি পঢ়ি আছিলে? তেওঁ মৰাণত কোনোবা এটা ভাড়া ঘৰত আছিলে। হত্যাকাৰী 2জনকে ধৰা হৈছে? 2জনকে ধৰা হৈছে। এই মুহূৰ্তত মই এখেতক ধন্যবাদ জনাইছোঁ। এয়া তেওঁ পৰিয়ালবৰ্গৰ লোক, তেওঁ আমাক জানিবলৈ দিছে যে যিজন হত্যাকাৰী ইতিমধ্যে তেওঁক ধৰা হৈছে। আমাৰ লগতে আছে যিজন ছাত্ৰৰ হত্যা কৰা হ'ল, তেওঁৰ লগতে একেখন ৰুমতে ক্লাছমেট বুলিও ক'ব পাৰি আৰু একেখন ৰুমতে থকা এজন যুৱক আছে। আমি তেওঁৰ লগত কথা পাতিব বিচাৰিম। হয়, তুমি সেই ছাত্ৰজনৰ লগত আছা? হয়। কি হ'ল ঘটনাটো কালি? মই 3টামান বজাৰ কথা মই বিচনাত মোবাইল চাই আছিলোঁ। তালৈ লগৰ দুটামানে ফোন মাৰি আছিলে যে আমি বিশাল মাৰ্কেট যাম কাপোৰ কানি কিনিবৰ কাৰণে, তুমি ওলাই আহিবা, লগতে কাপোৰ কানি কিনিমগৈ বুলি ক'লে। তো মোক ক'লে সি কি মই যাওঁ ওলাই পিনি কাপোৰ কানি কিনিবৰ কাৰণে, তুমি শুই নাথাকিবা বুলি কৈ সি ওলাই গুচি গ'ল। এই পাকঘৰ ৰেষ্টুৰেণ্টে লগ পোৱাৰ কথা পাতি আছিলে, সিহঁতি মই শুনিলোঁ। আকৌ ওলাই মেলি গ'ল, নাই অহা 7টা চাৰে 7টামান বাজিলেগৈ, 3টামান বজাতে ওলাই যোৱা। তাৰপিছত মই ফোন মাৰিছোঁ, ফোন চুইচ অফ। লগৰলাভো মাৰিছে যে তাৰ ফোনটোতে এনেকৈ কেলৈ চুইচ অফ হৈ আছে। তাৰপিছত চব লগৰলাভো আহিলে, এনেকৈ বিচৰা মেলা কৰিলোঁ। লাচিত নগৰ দোকান এখন যে সুধিলোঁ, ক'লে যে এনেকৈ ল'ৰা এটা আমি সন্ধান পাইছোঁ, ফটো দেখুৱালে, আমি চিনি পালোঁ আৰু লগালগ আমি গোটেইকেইটা থানালৈ আহিলোঁ। তাৰপিছত থানাত সোধ-পোছ কৰিলে। ক'ত থাকা তোমালোক মৰাণত? লাচিত নগৰ। মানে এইটো PG হয় নে হোষ্টেল হয় নে কি? ৰুম হয়। যিজন মৰিলে তেওঁ তোমাৰ বন্ধু হয়, একেলগতে আমি BA ফাৰ্ষ্ট ছেম মানে আহিছিলোঁহে। কেনেকুৱা আছিলে ল'ৰাজনৰ স্বভাৱ? ভালেই আছিলে, চবৰ লগতে মিলি থাকে, লগৰো ধেৰ আছিলে। কি কাৰণে হত্যা হ'ল কিবা ক'ব পাৰিব? মই নাজানো। এয়া আছিল যিজন ছাত্ৰ ইতিমধ্যে হত্যা কৰা হ'ল, তেখেতৰ ৰুমমেট আৰু বন্ধু একেলগতে তেওঁলোক পঢ়ি আছে মৰাণ কলেজত। ইতিমধ্যে আমি আৰক্ষীক প্ৰশংসা কৰি এইটো জানিবলৈ দিওঁ যে যোৱাকালি সন্ধিয়া প্ৰায় 4 মান বজাত সংঘটিত এই হত্যাকাণ্ডৰ নিশাৰ ভিতৰতে তেওঁলোক সম্পূৰ্ণ হত্যাত ব্যৱহৃত দা ইতিমধ্যে উদ্ধাৰ কৰিছে আৰু যিজন ছাত্ৰক হত্যা কৰা হ'ল তেখেতৰ মোবাইল ফোনো হত্যাকাৰীৰ বাসগৃহৰ ডিমৌৰ পৰা উদ্ধাৰ কৰিছে আৰু এই হত্যাকাণ্ডৰ লগত জড়িত 2জন ছাত্ৰক ইতিমধ্যে, তেওঁলোকো ছাত্ৰ, যি 2জনে হত্যা কৰিলে তেওঁলোকো ছাত্ৰ হয় আৰু তেওঁলোক হয়তো হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰত পঢ়ি আছে। তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। লগতে হত্যাৰ বলি হোৱা ছাত্ৰজনৰ আইফোন মোবাইল হত্যাকাৰীৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰিছে আৰু বৰ্তমান এয়া মৰাণ আৰক্ষী থানাৰ এই দৃশ্য। নিহত ছাত্ৰজনৰ পৰিয়ালবৰ্গৰ বন্ধুসকল বৰ্তমান থানাত উপস্থিত হৈছে। উল্লেখ কৰিব পাৰি যে আৰক্ষী সূত্ৰে জানিব পৰা মতে যে এজনী ছোৱালীৰ প্ৰেম কৰিছিল, যিজন ছাত্ৰ ইতিমধ্যে হত্যা কৰা হৈছে, তেওঁ তাক প্ৰেম কৰিছিল আৰু সেই প্ৰেমৰ কিবা জেলেচি আৰু আইফোনৰ কাৰণেও হয়তো হত্যা হৈছে। এতিয়ালৈকে আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে। ভিডিঅ' জাৰ্নেলিষ্ট নিদান পূৰ্তিৰ সৈতে ৰাজু মিশ্ৰা, এনি ভাৰত 24 মৰাণ।
নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।